মোৰ মায়ে মোক বৃদ্ধাশ্ৰমৰ পৰাই প্ৰতিদিনে ফোন কৰিছিল। তেওঁ কানি কানি কৈছিল, বাবা, তোমাৰ দেউতা বৰ অসুস্থ। তেওঁ তোমাক বহুত মনত পেলাই আছে। তুমি এবাৰ লগ কৰিবলৈ আহিবা। মই গালি পাৰি ফোনটো কাটি দিওঁ। মাজনিশা মই মা আৰু দেউতাক ঘৰৰ পৰা বাহিৰ কৰি দিছিলোঁ। মই তেওঁলোকক ঘৃণা কৰিছিলোঁ। এই দুখতেই দেউতাই এই পৃথিৱীৰ পৰা বিদায় ল'লে। তেওঁৰ অন্তিম সৎকাৰলৈও যোৱা নাছিলোঁ। 9 মাহৰ পাছত মায়ে ফোন কৰি ক'লে, বোপা, তোমাৰ দেউতাই তোমাৰ বাবে মূল্যৱান বস্তু এটা এৰি থৈ গৈছিল। আহা, লৈ যোৱা। মাৰ ওচৰলৈ দৌৰি আহিলোঁ। কিন্তু তালৈ যোৱাৰ পিছত মই স্তম্ভিত হৈ পৰিলোঁ। কাৰণ মাকৰ কথা শুনি যেতিয়া আলোকে সঁচা কথা জানিব পাৰিলে, তেতিয়া খঙত সম্পূৰ্ণ অনিয়ন্ত্ৰিত হৈ পৰিল। বৃদ্ধ বয়সত তাৰ মাক গৰ্ভৱতী হৈছিল। এই খবৰ সমগ্ৰ স্থানীয় অঞ্চলতে বিয়পি পৰিছিল। দেউতাকে লাজত মূৰ নমাই বহি আলোকক বুজাই আছিল, এই বিষয়টো ইয়াত নিয়ন্ত্ৰণত ৰাখা। কিন্তু আলোক শুনিবলৈ সাজু নাছিল। মানুহে তাক ঠাট্টা কৰি আছিল যে এই বয়সত মাক গৰ্ভৱতী হৈছে। তাৰ সন্মান ধ্বংস হৈ পৰিল। সি এই সকলোবোৰ সহ্য কৰিব পৰা নাছিল। সি কঠোৰ সুৰত ক'লে, মা, সঁচা কথা কোৱা, এই সকলোবোৰ কেনেকৈ হ'ল? কিন্তু মাকে চকু দুটা তললৈ নমাই কেৱল ক'লে, বাবা, মোক অলপ সময় দিয়া। সঁচাকৈ সকলো কথা ক'ম। সত্য কি? আলোকে হঠাৎ চিঞৰি উঠিল। কিন্তু মাকৰ চকুত চকুলো দেখি সি নিমাত হৈ ঘৰৰ পৰা ওলাই আহিল। সকলোতে ফুচফুচনি চকুৱে তাৰ পিছে পিছে গৈ আছিল। চোৱা, আলোকৰ মাকে এই বয়সতো সন্তান জন্ম দিবলৈ গৈ আছে। বয়স হ'লে বৃদ্ধ হয়। ইয়াত ইয়াৰ বিপৰীতহে ঘটি আছে। এই কথা শুনি আলোকে ফোনটো তুলি ল'লে। এই মানুহবোৰে মোৰ মাৰ পবিত্ৰতাক লৈ সন্দেহ কৰিছে নেকি? সি খৰধৰকৈ লগৰবোৰৰ ওচৰ পালেগৈ। সিহঁতৰ মুখত উপহাসমূলক হাঁহি এটা ওলাই আহিল। ঐ, কি হৈছে? তোমাৰ মা সঁচাকৈয়ে? বিশালে চকু টিপিয়াই ক'লে। এই আজে বাজে কথা বন্ধ কৰা। আলোকে চিঞৰি উঠিল। কিন্তু লগৰবোৰে হাঁহিবলৈ ধৰিলে। হেৰা, খং উঠিছে কিয়? বিহানে ক'লে। বাৰু, তোমাৰ পৰিয়ালে সকলোকে আচৰিত কৰি তুলিলে। এই কথা শুনি আলোকে ধৈৰ্য হেৰুৱাই পেলালে। সি খঙতে বিহানৰ ডিঙিত ধৰিলে আৰু এটা শব্দ ক'লেই ভাল নহ'ব। দুচকু খঙত তেজৰ দৰে ৰঙা হ'ল। বন্ধুসকলে হস্তক্ষেপ কৰিলে, কিন্তু সকলোৱে তাক ঠাট্টা কৰিলে। তাতে আৰু থাকিব নোৱাৰিলে। গাড়ীখন লৈ সি ৰাস্তাত তীব্ৰ বেগেৰে চলাবলৈ ধৰিলে। ৰাতি ঘৰলৈ উভতি আহোঁতে মা দুৱাৰ মুখত থিয় হৈ আছিল। বাবা, ক'ত আছিলা? কিমানবাৰ ফোন কৰিলোঁ। য'ত মোৰ সন্মান এতিয়াও বাকী আছে, আলোকে কঠোৰ মাতেৰে ক'লে। আলোক, মই কেৱল তোমাৰ ভাল হোৱাটো বিচাৰোঁ। যি হৈ আছে তাৰ আঁৰত এটা সত্য আছে। কিন্তু সেই সময় এতিয়াও অহা নাই যেতিয়া মই সকলো ক'ব পাৰিম। এতিয়াও সময় হোৱা নাই নেকি? আলোকৰ খং উঠিল। মা, এই মুহূৰ্তত মই কিমান লাজৰ সন্মুখীন হৈছোঁ জানেনে? মায়ে মনে মনে চকু দুটা মুদি দিলে। তেওঁৰ গালত চকুলো বাগৰি আহিল। বাবা, মোতকৈ তোমাৰ সন্মান বেছি নেকি? এই বাক্যটোৱে আলোকৰ হৃদয়ত চুৰিৰ দৰে বিন্ধিলে। কিন্তু সেই সময়ত সি আবেগেৰে অন্ধ হৈ পৰিল। হয়, মোৰ সন্মান আটাইতকৈ গুৰুত্বপূৰ্ণ। এই কথা কৈ সি খঙত কঁপি কঁপি নিজৰ কোঠাৰ ফালে আগবাঢ়ি গ'ল। ৰাতি 12 বাজিছিল। যেতিয়া সি মাক দেউতাকৰ কোঠাত সোমাই গ'ল, তাৰ মুখত এটা অদ্ভুত কঠোৰ ভাৱ আছিল। মাক বিচনাত শুই আছিল। টোপনিটো তেওঁৰ চকুত বিষাদ আছিল। দেউতাকে চকী এখনত বহি ওপৰৰ ফালে চাই আছিল, যেন কিবা গভীৰ সহায়ৰ বাবে অপেক্ষা কৰি আছিল। আলোকৰ কঠোৰ মাতটোৱে কোঠাটোৰ নিস্তব্ধতা ভাঙি পেলালে। মাক আৰু দেউতাকে দুয়োজনেই থতমত খাই তাৰ ফালে চালে। কি হ'ল বাবা? চিন্তিত সুৰত দেউতাকে সুধিলে। আপোনালোকে আৰু এই ঘৰত থাকিব নোৱাৰে। আলোকৰ কথাবোৰ বজ্ৰপাতৰ দৰে মাকৰ হৃদয়ত পৰিল। বাবা, কি কৈছা? এইখন আমাৰ ঘৰ। মাৰ মাতটো কঁপি উঠিল। এইখন ঘৰ আছিল, কিন্তু এতিয়া নাই। মোৰ ঘৰখন মই নাটক কৰি তুলিব নিবিচাৰোঁ। মানুহে মোক ঠাট্টা কৰি আছে। মোৰ সন্মানত প্ৰভাৱ পৰিছে আৰু ইয়াৰ বাবে আপোনালোক দুয়ো দায়বদ্ধ। শোকত মাকৰ মুখখন সেতা হৈ পৰিল, যেন কোনোবাই তেওঁৰ আত্মাক জোকাৰি গৈছে। দেউতাকৰ হাত দুখন কঁপিবলৈ ধৰিলে। বাবা, আমি তোমাৰ মা দেউতা, আমি কলৈ যাম? মায়ে কান্দি কান্দি ক'লে। নাজানো, কিন্তু এই ঘৰটো আৰু আপোনালোকৰ বাবে নহয়। আলোকে দুৱাৰৰ ফালে আঙুলিয়াই দিলে। ইয়াৰ পৰা ওলাই যা, লগে লগে। বাবা, ভগৱানৰ কাৰণে এই কাম নকৰিবা। দেউতাকে হাতখন ধৰিবলৈ চেষ্টা কৰিলে,
কিন্তু আলোকে খঙেৰে হাতখন আঁতৰাই লৈ গ'ল। মোক ভগৱানৰ কথা নক'বা, মই যথেষ্ট কষ্ট পাইছোঁ, এতিয়া মাত্ৰ ইয়াৰ পৰা ওলাই যা। মাকৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে, কিন্তু তেওঁ একো নক'লে। দেউতাকৰ ফালে চাবলৈ ধৰিলে, যেন তেওঁ দেউতাকৰ পৰা সহায় বিচাৰিছে। বাবা, ইমান সহজে আমাক প্ৰত্যাখ্যান কৰিবানে? আমি তোমাক ডাঙৰ দীঘল কৰিলোঁ, ইমানবোৰ ত্যাগ কৰিলোঁ, আৰু আজি? দেউতাকৰ মাতটো গধুৰ হৈ পৰিছিল যদিও আলোকে তেওঁৰ ফালে এবাৰ চকু ফুৰাইও নাচালে। এই সকলোবোৰ পুনৰাবৃত্তি নকৰিবা দেউতা। এতিয়া মই কোনো কথা বুজিব আৰু শুনিব নিবিচাৰোঁ। বাবা, এই সময় পাৰ হৈ যাব, কিন্তু তুমি লগোৱা এই ঘাঁটো কেতিয়াও ভাল নহ'ব। মাকে কাতৰ অনুৰোধ কৰিলে। এই ঘাঁটো মইহে পালোঁ, আপোনালোকে মোক মানুহৰ সন্মুখত লজ্জিত কৰিলে। আলোকে চিঞৰি চিঞৰি দুৱাৰখন খুলি দিলে। মাকে শেষবাৰৰ বাবে পুতেকৰ ফালে চালে, কিন্তু তাত আছিল মাথো কঠোৰতা আৰু ঘৃণা। আহা সুলেখা, আমি এতিয়াই নিজৰ ঠাই বিচাৰিব লাগিব, দেউতাকে ভগ্ন মাতেৰে ক'লে। মাকে কঁপি থকা হাত দুখনেৰে বিচনা চাদৰখন ঠিক কৰি খালী ভৰিৰে দুৱাৰৰ ফালে আগবাঢ়ি গ'ল। তেওঁ জানিছিল যে এতিয়া তেওঁলোকৰ পুতেকে তেওঁলোকক নিজৰ ঘৰত ৰাখিব নিবিচাৰে। তেওঁ অসহায়ভাৱে দেউতাকৰ সহায় লৈ দুৱাৰৰ বাহিৰলৈ ওলাই গ'ল। আলোকে খন্তেক সময়ৰ বাবে দুৱাৰখনলৈ এবাৰ চকু ফুৰালে। মাকৰ তিতা চকু দুটাত ইমান বিষ হৈছিল যে সি চাগে কেতিয়াও পাহৰিব নোৱাৰিব, কিন্তু সি নিজৰ সিদ্ধান্তত দৃঢ়তাৰে থাকিল। মাক দেউতাক ৰাস্তা পোৱাৰ লগে লগে আলোকে জোৰকৈ দুৱাৰখন বন্ধ কৰি দিলে। ৰাস্তাত নিস্তব্ধতা আছিল। মা আৰু দেউতা ইজনে সিজনৰ ওচৰত থিয় হৈ আছিল। মাকে এবাৰ নিজৰ ঘৰখনলৈ উভতি চালে, যিখন ঘৰত তেওঁ জীৱন কটালে, য'ত তেওঁৰ ল'ৰাটো ডাঙৰ হৈছিল, কিন্তু আজি সেই একেটা ল'ৰাই তেওঁলোকক গৃহহীন কৰি পেলালে। আমি এতিয়া কলৈ যাম? মাকে দেউতাকৰ হাতত ধৰি সুধিলে। ক'ৰবাত ঠাই বিচাৰিব লাগিব সুলেখা, চিন্তা নকৰিবা, দেউতাকে সেমেকা চকুৰে ক'লে, কিন্তু তেওঁৰ মাতত অসহায় আছিল। ৰাতিৰ আন্ধাৰত অসহায়ভাৱে খোজকাঢ়ি গৈ দুয়ো ভাগৰি পৰিছিল। বতৰটো ঠাণ্ডা হ'বলৈ আৰম্ভ কৰিছিল। আমি এতিয়া কি কৰিম সুলেখা, আমি কলৈ যাম? ভগ্ন মাতেৰে দেউতাকে সুধিলে। মাকে চাৰিওফালে চালে। তেওঁ জানিছিল যে এতিয়া তেওঁলোকৰ কোনো আশ্ৰয় আৰু কোনো সমৰ্থন নাই। হঠাৎ দেউতাকৰ এটা ধাৰণা আহিল, চহৰৰ আন এটা চুকত বৃদ্ধাশ্ৰম আছে, হয়তো আমি তাত আশ্ৰয় বিচাৰি পাম। মাকে লাহেকৈ মূৰ দুপিয়ালে। পুতেকে দুৱাৰখন খুলি তেওঁলোকক মাতিব বুলি হয়তো এই আশাত তেওঁলোকে শেষবাৰৰ বাবে পিছলৈ ঘূৰি চালে, কিন্তু সেই দুৱাৰখন বন্ধ হৈ থাকিল। কেইঘণ্টামান যাত্ৰা কৰাৰ পিছত তেওঁলোক এটা অট্টালিকাৰ সন্মুখত থিয় হৈছিল, য'ত এখন বৰ্ডত লিখা আছিল ছিনিয়ৰ চিটিজেন কেয়াৰ হোম। তাত থকা কৰ্মচাৰীসকলে প্ৰশ্নবোধক চকুৰে তেওঁলোকৰ ফালে চালে, কিন্তু তেওঁলোকৰ অসহায়তা বুজি পাই তেওঁলোকক এটা সৰু কোঠা দিয়া হ'ল। কোঠাটোত দুখন পুৰণি বিচনা, এখন টেবুল আৰু বেৰত কিছুমান নিস্তেজ ৰং আছিল। বিচনাত বহি মায়ে দীঘলকৈ উশাহ এটা ল'লে, যেন বছৰ বছৰ ধৰি ভাগৰুৱা অৱস্থাই তেওঁক নিমিষতে আগুৰি ধৰিলে। সুলেখা, মোৰ লুকুৱাবলৈ এখন চালি পাইছোঁ দিয়া, তুমি চিন্তা নকৰিবা। দেউতাকে মাকক সান্তনা দিবলৈ চেষ্টা কৰিলে। মাকে জোৰকৈ হাঁহি এটা মাৰি তেওঁৰ ফালে চালে, কিন্তু তেওঁৰ চকু দুটা খালী হৈ পৰিল, যেন বৃদ্ধাশ্ৰমত সময় স্তব্ধ হৈ গ'ল। সকলোতে নিস্তব্ধতা। কেতিয়াবা বুঢ়াৰ হুমুনিয়া শুনা গৈছিল বা নাৰ্ছৰ খোজৰ শব্দ। দিনক দিনে মাকৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে। তেওঁ প্ৰায়ে ঘণ্টাৰ পিছত ঘণ্টা মনে মনে বহি শূন্যতালৈ চাই থাকিল। দেউতাই মাকক বাৰে বাৰে সাহস দিবলৈ চেষ্টা কৰে, কিন্তু মা ক্ৰমান্বয়ে দুৰ্বল হৈ আহিছিল। কি ভাবিছা সুলেখা? এদিন দেউতাকে মাকৰ হাতত ধৰি সুধিলে। একো নাই, মাকে মৃদুভাৱে ক'লে। তাৰ পিছত কিছু সময় মৌন হৈ থকাৰ পিছত তেওঁ ক'লে, মই মাত্ৰ ভাবিছোঁ, মাক হোৱাটো কিমান গৌৰৱৰ কথা। পুত্ৰৰ বয়স যিমানেই ডাঙৰ নহওক কিয়, সি সদায় মাকৰ বাবে সৰু হৈয়ে থাকে, আৰু যেতিয়া সন্তানে মাকক এৰি যায়, তেতিয়াও মাকে তাক এৰি যাব নোৱাৰে। দেউতাই দীঘলকৈ উশাহ এটা লৈ হাতখন আৰু জোৰেৰে ধৰিলে। দেউতাই তেতিয়াও আশা কৰিছিল যে আলোকে এদিন অনুতাপ কৰিব আৰু তেওঁলোকক পুনৰ মাতিব। প্ৰতিদিনে ফোনটো তুলি লৈ আলোকৰ নম্বৰটো ডায়েল কৰিছিল। হেল্ল' আলোক বাবা,
কেনে আছা? দেউতা, মই ব্যস্ত হৈ আছোঁ। বাৰে বাৰে কিয় ফোন কৰে? আলোকৰ মাতটো সদায় কঠোৰ আছিল। বাবা, মাৰ মনটো ভাল নহয়। যদি তুমি... দেউতা, মই আপোনাক কৈছিলোঁ মই ব্যস্ত। অনুগ্ৰহ কৰি মোক বাৰে বাৰে আমনি নকৰিব। আৰু ফোনটো বিচ্ছিন্ন হৈ গ'ল। হাতত ফোনটো লৈ দেউতাকে মাকৰ ফালে চালে। কি হ'ব পাৰে তেওঁ ইতিমধ্যে বুজি পাইছিল। সেমেকা চকুৰে দেউতাকৰ হাতখন থৈ আলফুলে ক'লে, মাত্ৰ প্ৰাৰ্থনা কৰক, হয়তো এদিন সি আমাক মনত পেলাব। ৰাতিৰ আন্ধাৰত সকলো শুই থকাৰ সময়ত মায়ে মনে মনে বিচনাৰ পৰা উঠি খিৰিকীৰ ওচৰতে বহিল। বাহিৰত চন্দ্ৰৰ পোহৰ আছিল যদিও কোনো পোহৰে তেওঁৰ হৃদয়ৰ আন্ধাৰ মচিব পৰা নাছিল। সুলেখা, মোৰ হৃদয়খন বৰ গধুৰ অনুভৱ হৈছে, দেউতাই সন্ধিয়া মাকক ক'লে। চকী এখনত বহি খিৰিকীৰে বাহিৰলৈ চাই আছিল তেওঁ। মাত্ৰ প্ৰাৰ্থনা কৰক, ভগৱানে সকলো যাতে ঠিক কৰে, মাকে মৃদুভাৱে উত্তৰ দিলে। কিন্তু তেওঁৰ মাততো আত্মবিশ্বাসৰ অভাৱ আছিল। সচৰাচৰৰ দৰে দেউতাই আলোকক ফোন কৰিবলৈ মোবাইলটো তুলি লয়, কিন্তু হাত দুখন কঁপি উঠিছিল। বৰ কষ্টৰে নম্বৰটো ডায়েল কৰিলে। আলোক বাবা। দেউতা, আকৌ ফোন কৰিছে? মোক ডিষ্টাৰ্ব নকৰিবলৈ কৈছিলোঁ। আলোকৰ সুৰটো কঠোৰ আছিল। বাবা, মাত্ৰ এবাৰ আমাক চাবলৈ আহা। তোমাৰ মা ভাল নহয় আৰু মোৰো বুকুৰ বিষ হৈছে কেইদিনমান হ'ল। দেউতা, প্লিজ। মই ইতিমধ্যে যথেষ্ট কষ্ট পাইছোঁ আৰু নাটক শুনিব পৰাত নাই। যদি আপুনি অসুস্থ তেন্তে চিকিৎসকৰ ওচৰলৈ যাওক। এই সকলোবোৰৰ মাজলৈ মোক টানি নিব নালাগে। ফোনটো বিচ্ছিন্ন হৈ গ'ল। দেউতা কিছু সময় মনে মনে থাকিল। তাৰ পিছত লাহে লাহে মোবাইলটো টেবুলত থৈ দিলে। চকু দুটাৰে শূন্যলৈ চালে, যেন তেওঁ গভীৰ চিন্তাত নিমগ্ন হৈ পৰিল। কি ক'লে? মায়ে মৃদুভাৱে সুধিলে। দেউতাই জোৰকৈ হাঁহি এটা মাৰি ক'লে, একো নাই। ক'লে, মই মাত্ৰ ব্যস্ত আছিলোঁ। কিন্তু সত্যটো যি আছিল যে তেওঁ ভিতৰৰ পৰা ভাঙি গৈছিল। পিছদিনা ৰাতি হঠাতে দেউতাকৰ স্বাস্থ্যৰ অৱনতি ঘটিল। বুকুখন বেয়াকৈ বিষাই আছিল। উশাহ বন্ধ হৈ গৈছিল। কপালত ঘাম ওলাইছিল। মায়ে ভয় খাই নাৰ্ছক মাতিবলৈ দৌৰি গ'ল। কিন্তু বহু দেৰি হৈ গ'ল। সোনকালে এম্বুলেন্স মাতিব লাগিব, নাৰ্ছে ক'লে যদিও দেউতাকৰ শৰীৰটো জঠৰ হৈ পৰিছিল। তেওঁৰ হাৰ্ট এটেক হৈছিল। আমি যৎপৰোনাস্তি চেষ্টা কৰিলোঁ। ডাক্তৰে বাক্যটো অসম্পূৰ্ণ কৰি থৈ গ'ল, যেন মাকৰ কাণত বিস্ফোৰণ ঘটিছে। মোৰ স্বামীয়ে মোক এৰি যাব নোৱাৰে। অলপ সময় আগতে তেওঁ ভালেই আছিল, মাকে কান্দি কান্দি ক'লে। কিন্তু সঁচা এইটোৱেই আছিল যে তেওঁ আৰু এই পৃথিৱীত নাই। মাকে কঁপা হাতেৰে আলোকলৈ ফোন কৰিলে। বাবা, তোমাৰ দেউতা? মাৰ মাতটো কান্দোনেৰে ভাঙি পৰিছিল। তেওঁ আমাক এৰি গ'ল বাবা। কিছু সময় নিস্তব্ধতা আছিল। দেউতা আৰু নাই? আলোকে মৃদুভাৱে আওৰাই ক'লে, হয় বাবা, অন্ততঃ শেষবাৰৰ বাবে তেওঁক চাই যোৱা। কিন্তু আলোকৰ অন্তৰত কোনো আৱেগ উদ্ভৱ হোৱা নাছিল। মা, তেওঁ ইতিমধ্যে অসুস্থ হৈ আছিল। এয়া হোৱাটো নিশ্চিত মই আহিব নোৱাৰোঁ। মাকৰ এনে লাগিল যেন কোনোবাই তেওঁৰ হৃদয়ত ছুৰীৰে আঘাত কৰিছে। বাবা, তেওঁ তোমাৰ শেষবাৰৰ বাবে চাব বিচাৰিছিল। শেষবাৰৰ বাবেও তেওঁৰ মুখত তোমাৰ নামটো আছিল। মা প্লিজ, আৰু আৱেগিক কথা শুনিবলৈ মোৰ কোনো মুড নাই। কাইলৈ মই অফিচত ব্যস্ত হৈ আছোঁ। আপুনি তেওঁৰ শেষ ৰীতি নীতি সম্পন্ন কৰক। ফোনটো বিচ্ছিন্ন হৈ গ'ল। মাকে ফোনটো বুকুত সাৱটি ধৰিলে। মাৰ ওঠ দুটা কঁপি উঠিল আৰু চকুৰ পৰা চকুলো বৈ আহিছিল। হে ভগৱান, এইটো কি পৰীক্ষা! তেওঁ হুমুনিয়াহ কাঢ়িলে। জীৱনৰ আটাইতকৈ ডাঙৰ সহায় এতিয়া ধূলিত পুতি থবলৈ গৈ আছিল আৰু তেওঁৰ বাবে গোটেই জীৱন উৎসৰ্গা কৰা পুত্ৰই এই শেষবাৰতো তেওঁক অকলে এৰি থৈ গৈছিল। সেই হস্পিটালৰ বেঞ্চখন নিৰ্জীৱ শৰীৰৰ দৰে তেওঁ বহি পৰিল। দুচকুত মাথো বেদনা, অসহায়তা আৰু গভীৰ দুখ। আলোক বাবা, তুমি তোমাৰ মাক জীয়াই জীয়াই মাৰি পেলালা। বৃদ্ধাশ্ৰমৰ চোতালত নিস্তব্ধতা। কেৱল কিছুমান চৰাইৰ চিঞৰ বাখৰহে আছিল, যিবোৰে পৰিৱেশটো অলপ লঘু কৰিবলৈ বিফল চেষ্টা কৰিছিল। মাকে গীতাখন হাতত লৈ বেঞ্চখনত বহি আছিল, মাত্ৰ শূন্যতালৈ চাই আছে। 2 দিন পাৰ হৈ গ'ল যদিও আলোকৰ কোনো ফোন বা মেছেজ নাহিল। দেউতাকৰ ক্ৰিয়াকৰ্মলৈও নাহিল। মা, সি আহিব বুলি আশা কৰিছিলা নেকি? কেইবাদিনো তেওঁৰ লগত থকা তেওঁৰ অৱস্থাটো দেখি
অস্বস্তি অনুভৱ কৰা নাৰ্ছগৰাকীয়ে মৃদুভাৱে সুধিলে। মাকে দুখী হাঁহি এটা মাৰি মূৰ দোৱাই ক'লে, নাই ছোৱালী, মোৰ কোনো আশা নাছিল। মাথো মোৰ হৃদয়ৰ কোনোবা এটা কোণত এটা প্ৰাৰ্থনা আছিল যে হয়তো মোৰ ল'ৰাটোৱে অনুতাপ কৰি উভতি আহিব, হয়তো সি এবাৰ দেউতাকৰ মুখখন দেখিব। কিন্তু তেওঁ বাক্যটো শেষ কৰিব নোৱাৰিলে। চকু দুটা চকুলোৰে ভৰি পৰিল। আনহাতে আলোক অফিচত বহি আছিল। এজন কৰ্মচাৰীয়ে সাহসেৰে ক'লে, ছাৰ, আপোনাৰ দেউতাকৰ মৃত্যুৰ কথা শুনিছোঁ। আমি বহুত দুখী। আলোকে তাৰ ফালে এবাৰ চকু ফুৰালে, যেন এই বিষয়টোৰ উল্লেখো শুনিব নিবিচাৰিলে। হয়, তাতে কি হ'ল? কিন্তু ই জীৱনৰ অংশ। মানুহবোৰ আহে আৰু যায়। আপুনি এই অসাৰ কথাবোৰত নহয়, নিজৰ কামত মনোনিৱেশ কৰক। আকস্মিকভাৱে কৈ সি ফাইলবোৰত ব্যস্ত হৈ পৰিল। মনত কোনো আক্ষেপ নাছিল, কোনো দুখৰ প্ৰভাৱো নাছিল। মাকৰ মৌনতা কেৱল বাহ্যিকভাৱেই নহয়, আভ্যন্তৰীণভাৱেও গভীৰ হৈ আহিছিল। কেইবাদিনো ভালকৈ খোৱা নাছিল আৰু স্বাস্থ্য ক্ৰমাৎ বেয়া হৈ আহিছিল। কিন্তু তেওঁৰ মনৰ ভিতৰত বাঢ়ি অহা সৰু জীৱনটোৱে তেওঁৰ প্ৰতিবাৰেই ভাঙি পৰিবলৈ নিদিলে। মোৰ সন্তানটো জীয়াই আছে। মই তোমাৰ বাবেই জীয়াই আছোঁ। পেটত হাতখন থৈ তেওঁ প্ৰায়ে মৃদুভাৱে কয়। ৰাতি নিজৰ কোঠাৰ বিচনাত বহি আলোকৰ শৈশৱৰ ফটোবোৰ চাই আছিল। প্ৰত্যেকখনত এটা নিৰীহ হাঁহিমুখীয়া শিশু, যিয়ে মাকৰ অবিহনে এক মুহূৰ্তৰ বাবেও থাকিব নোৱাৰিলে। এই শিশুটোৱেই মোক এৰি থৈ গৈছিল। চকুৰ পৰা চকুলো ওলাবলৈ ধৰিলে। তেওঁ তেতিয়াও আলোকলৈ অপেক্ষা কৰি আছিল। আজিও তেওঁ বিচাৰিছিল সি ঘূৰি আহিব, এবাৰ ক'ব, মা, মই তোমাক বহুত ভাল পাওঁ। কিন্তু সঁচা কথাটো আছিল যে আলোক নিজৰ পৃথিৱীত ব্যস্ত আছিল। মাকে নিজৰ অসহায়তাৰে নিসংগতাত শ্বাসৰুদ্ধ হৈ আছিল। মায়ে পুৰণি ঘৰৰ নিৰ্জন দেৱালৰ মাজত মনে মনে বহি হাতলৈ চাই আছিল। তেওঁৰ আঙুলিবোৰ কঁপি উঠিছিল। এইটো কেনেকৈ হ'ল? ৰিপৰ্টটো চাই নাৰ্ছে আচৰিত হৈ ক'লে। ডাক্তৰজনো আচৰিত হৈ পৰিল। এই বয়সত গৰ্ভধাৰণ কৰাটো প্ৰায় অসম্ভৱ আছিল। কিন্তু সত্যটো আছিল যে মাক সঁচাকৈ গৰ্ভৱতী আছিল। এই সকলোবোৰ যথেষ্ট অস্বাভাৱিক যেন লাগিছে, ডাক্তৰে গুৰুত্ব সহকাৰে ক'লে। চিকিৎসা বিজ্ঞানত এনে ঘটনা অত্যন্ত বিৰল। আমি আৰু কিছু পৰীক্ষা কৰিব লাগিব। মায়ে মনে মনে ডাক্তৰৰ ফালে চালে। তাৰপিছত তেওঁ মৃদুভাৱে ক'লে, মোক আৰু পৰীক্ষাৰ প্ৰয়োজন নাই। মই জানো সকলো ঠিকেই আছে। ডাক্তৰ আৰু নাৰ্ছে আচৰিত হৈ ইজনে সিজনৰ ফালে চাবলৈ ধৰিলে। কিন্তু মা, এইটো তোমাৰ বয়সত সৰু কথা নহয়, নাৰ্ছে চিন্তিত হৈ ক'বলৈ চেষ্টা কৰিলে। কিন্তু মায়ে হাতখন ওপৰলৈ তুলি তাইক ৰখাই দিলে। মই ইতিমধ্যে কৈছোঁ, মই আৰু টেষ্ট কৰাব নিবিচাৰোঁ। মাৰ মাতটো হয়তো দুৰ্বল আছিল, কিন্তু দৃঢ় আছিল, যেন তেওঁ এই সত্যটো কাৰো লগত শ্বেয়াৰ কৰিব নিবিচাৰিলে। নাৰ্ছজনী অলপ সময় মনে মনে থাকিল। তাৰপিছত তাই মৃদুভাৱে ক'লে, অন্ততঃ আল্ট্ৰাছাউণ্ড এটা কৰি দিয়ক। হয়তো আমি কিবা এটা গুৰুত্বপূৰ্ণ কথা গম পাম। ৰাতি মাক অকলে নিজৰ কোঠাত বহি আছিল। তেওঁৰ দুৰ্বল আঙুলিকেইটা লাহেকৈ পেটত থৈ তেওঁৰ ভিতৰত এটা অদ্ভুত নাৰ্ভাছ বিয়পি পৰিল। এইটো কি পৰীক্ষা, মোৰ ভগৱান? এই গৰ্ভত প্ৰথম ধৰা পৰা দিনটোলৈ তেওঁৰ মনত পৰিল। এইটো কেনেকৈ সম্ভৱ মা? ডাক্তৰে আচৰিত হৈ সুধিলে। আপুনি কেতিয়াবা কাৰোবাক এই বিষয়ে কিবা কৈছিল নেকি? আমি জানিবলগীয়া কিবা আছেনে? মাকে কেৱল মৌনতা বজাই ৰাখিলে। তেওঁ জানিছিল যে তেওঁ সঁচা কথা ক'লে মানুহবোৰ আচৰিত হ'ব। কিন্তু তেওঁ এই কথা চিৰদিনৰ বাবে গোপন কৰি ৰাখিব পাৰিবনে? সত্য ওলাই আহিলে কি হ'ব? মাকে এই সকলোবোৰ কিয় সহ্য কৰিলে? আলোকে কেতিয়াবা গম পাবনে? তেওঁ জানিছিল যে এদিন সত্যটো নিশ্চয় ওলাই আহিব। কিন্তু সেই সময় এতিয়াও অহা নাছিল। চকু দুটা মুদি দিলে আৰু গালত চকুলো বৈ আহিল। এই শিশুটি এটা সম্পদ, আৰু মই তাক প্ৰতিটো ঠাট্টা, প্ৰতিটো প্ৰশ্নৰ পৰা ৰক্ষা কৰিম। ৰাতিৰ সময় আছিল আৰু আলোকে নিজৰ অফিচত বহি লেপটপত কাম কৰি আছিল। খিৰিকীখনত বৰষুণৰ টোপালবোৰে খুন্দা মাৰিছিল আৰু তাৰ চাৰিওফালে নিস্তব্ধতা আছিল। কিন্তু তাৰ ভিতৰত এটা অজ্ঞাত অস্বস্তিৰ সৃষ্টি হৈছিল, যেন কিবা এটা বেয়া হ'বলৈ ওলাইছে। সেই মুহূৰ্ততে তাৰ ফোনটো বাজি উঠিল।
স্ক্ৰীনত এটা অজ্ঞাত নম্বৰ জিলিকি আছিল। এই সময়ত কোন হ'ব পাৰে? আলোকে ভুৰভুৰাই ফোনটো তুলি ল'লে। নমস্কাৰ। আনহাতে কিছু মুহূৰ্তৰ বাবে নিস্তব্ধতা। এনেতে নাৰী মাত এটা শুনা গ'ল, যিটো লেহেমীয়া কিন্তু গুৰুতৰ আছিল। আপুনি আলোকে কথা কৈছে নেকি? হয়, মই আলোক। তুমি কোন? এজনী বৃদ্ধাশ্ৰমৰ নাৰ্ছ, প্ৰণীতি। আপোনাক বহুত গুৰুত্বপূৰ্ণ কথা এটা ক'ব লাগিব। বৃদ্ধাশ্ৰম? আলোকৰ কপালখন সংকুচিত হৈ পৰিল। নাৰ্ছে অলপ সময় থমকি ৰ'ল আৰু সেই কথাবোৰ ক'লে, যিয়ে আলোকৰ আত্মাক কঁপাই তুলিলে। অভিনন্দন আলোক ছাৰ, আপোনাৰ সৰু ভাইটিৰ জন্ম হৈছে। খন্তেক সময়ৰ বাবে আলোকে ভাবিলে হয়তো কিবা ভুল শুনিছে। তেওঁ আচৰিত হৈ ক'লে, তুমি কি কৈছা? নাৰ্ছগৰাকীয়ে স্পষ্ট মাতেৰে ক'লে, আপোনাৰ মাকে ল'ৰা এটা জন্ম দিছে। নাৰ্ছগৰাকীয়ে স্পষ্ট মাতেৰে ক'লে, আৰু আমি আপোনাৰ লগত ভালদৰে কথা পাতিব লাগিব, কাৰণ সেই কেঁচুৱাটোৰ বিষয়ে কিবা এটা আছে যিটো আপুনি জানিব লাগিব। আলোকৰ আঙুলিবোৰ ঘামত তিতি গৈছিল। তাৰ হৃদস্পন্দন দ্ৰুতগতিত হ'বলৈ ধৰিলে। আলোক ছাৰ, আমি আপোনাক অনুৰোধ কৰিছোঁ যে আপুনি লগে লগে আহি আপোনাৰ মা আৰু ভাইটিক চাই যাব। কিন্তু আলোকৰ পুৰণি কষ্টটো আকৌ আগলৈ আহিছিল। এই সকলোবোৰ শুনি তাৰ লাজ লাগিছিল, কিন্তু খঙো উঠিছিল। এই সকলোবোৰ আজে বাজে কথা। এইবোৰ কথাত মোৰ কোনো আগ্ৰহ নাই, আলোকে কঠোৰ সুৰত ক'লে আৰু খঙেৰে ফোনটো বিচ্ছিন্ন কৰিলে। ফোনটো বন্ধ কৰি দিওঁতে আলোকে দীঘলকৈ উশাহ এটা ল'লে, যদিও তাৰ হৃদস্পন্দন তেতিয়াও তীব্ৰতৰ হৈ আছিল। এই সকলোবোৰ কি হৈছে? সি নিজকে প্ৰশ্ন কৰি আছিল। সঁচাকৈয়ে মোৰ ভাইটি আছে নেকি? আৰু সেই নাৰ্ছগৰাকীয়ে মোক কি ক'ব বিচাৰিছে? এই চিন্তাবোৰ বাহিৰ কৰি দিয়াৰ দৰে সি মূৰটো জোকাৰিলে। নাই, মই আকৌ এই কথাবোৰত সোমাব নোৱাৰোঁ। মই দুয়োটাকে মোৰ জীৱনৰ পৰা আঁতৰাই পেলাইছোঁ আৰু এতিয়া পিছলৈ ঘূৰি নাচাওঁ। কিন্তু সি যিমানেই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰক কিয়, তাৰ হৃদয়ত এটা অজ্ঞাত অস্থিৰতাই বাস কৰি লৈছিল। অৱশেষত কেইবাদিনো বিভ্ৰান্তিৰ অন্তত সিদ্ধান্ত ল'লে যে সি নিজেই গৈ সত্যটো বিচাৰি উলিয়াব। বৃদ্ধাশ্ৰমৰ দুৱাৰৰ ওচৰতে আলোকৰ গাড়ীখন ৰৈ গ'ল। সি পোনে পোনে ৰিচেপশ্যনলৈ গ'ল, য'ত নাৰ্ছ প্ৰণীতিয়ে তাক দেখি থতমত খালে। তুমি আহিছা? হয়, কিন্তু বেছি কথা নক'বা, মাথো মোক মাৰ লগত দেখা কৰাই দিয়া, আলোকে কঠোৰ সুৰত ক'লে। নাৰ্ছে দীঘলকৈ উশাহ এটা লৈ মনে মনে তাক ভিতৰৰ কোঠাটোৰ ফালে লৈ গ'ল। আলোকে খঙেৰে দুৱাৰখন খুলি দিলে। সন্মুখৰ চকীখনত মাক বহি আছিল আৰু কোলাত এটা নৱজাত কেঁচুৱা। শিশুটি আছিল অতি সুস্থ, কোমল আৰু ডাঙৰ চকুৰ নিৰীহ মুখ। মায়ে মৰমেৰে চাই আছিল আৰু লাহে লাহে তাৰ কপালত চুমা খাই আছিল। আলোকৰ ভিতৰত খঙৰ ঢৌ এটা দৌৰি গ'ল। এই নাটকখন কি? সি গৰ্জি উঠিল। মায়ে চক খাই তাৰ ফালে চালে, কিন্তু তেওঁৰ চকুত কোনো ভয় নাছিল। তেওঁ মাথো নিমাত হৈ আছিল। এই শিশুটি, এইটো কাৰ সন্তান? আলোকে আঙুলিটো ওপৰলৈ তুলি আঙুলিয়াই দিলে। মাকে কোনো উত্তৰ নিদিলে, মাথো শিশুটিক নিজৰ ওচৰলৈ টানি আনিলে, যেন তাৰ ধুমুহাৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছে। কোৱা মা, এইটো কাৰ? তোমাৰ বয়সত এইটো কেনেকৈ সম্ভৱ? সঁচাকৈয়ে মানুহে যি কৈ আছিল সেয়া সঁচা? আলোকৰ প্ৰশ্নত মাকৰ মুখত বিষাদৰ ছাঁ এটা আহিল, কিন্তু তেওঁ কোনো উত্তৰ নিদিলে। মা, মই তোমাক সুধিছোঁ, এইটো কোনো পাপৰ ফল নহয়তো? এই বাক্যটো শুনি মাকৰ মুখখন শেঁতা হৈ পৰিল, যেন ভিতৰৰ পৰা ভাঙি গ'ল। দুৱাৰৰ ওচৰত থিয় হৈ থকা নাৰ্ছ প্ৰণীতি তাই সকলো কথা শুনি আছিল। হঠাতে তাই ক'লে, মিষ্টাৰ আলোক, আপোনাৰ মাৰ ওপৰত এই ঘৃণনীয় অভিযোগ উত্থাপন কৰিবলৈ লাজ নাই নেকি? তেন্তে কোৱা, এইটো কি? আলোকে কঠোৰ দৃষ্টিৰে নাৰ্ছগৰাকীলৈ চাই ক'লে। কঁপি থকা হাতেৰে শিশুটিক বুকুত সাৱটি ধৰিলে মাকে। চকুত চকুলো ওলাই আহিছিল যদিও তেতিয়াও সি ৰৈ যোৱা নাছিল। তেওঁ নিমাত আছিল। মা, তুমি কিয় মৌন হৈ আছা? সঁচা কথা কিয় কোৱা নাই? আলোকে চিঞৰি উঠিল। মাকে আৰ্দ্ৰ চকুৰে পুত্ৰৰ ফালে চাই কেৱল ক'লে, সময় আহিলে সত্যই নিজৰ মতেই কথা ক'ব, ল'ৰা। এই কথা শুনি আলোকে ধৈৰ্য হেৰুৱাই পেলালে। খঙেৰে ভৰিৰে চকীখন ঠেলি দি সি ওলাই আহিল। কিন্তু তাৰ হৃদয়ত এটা অস্বস্তি আছিল, এনে এক অস্বস্তি যাৰ অৰ্থ সি নিজেও বুজিব পৰা নাছিল।
খঙত আলোকে বৃদ্ধাশ্ৰমৰ পৰা ওলাই গ'ল। যদিও খোজবোৰ গধুৰ হৈ আহিছিল, তাৰ ভিতৰত যেন যুদ্ধ চলি আছে। গাড়ীত বহি থাকিল যদিও হাত দুখন ষ্টিয়াৰিঙৰ ওপৰত সুদৃঢ়ভাৱে আছিল। একেটা দৃশ্যই তাৰ মনত বাৰে বাৰে পুনৰাবৃত্তি হৈ আছিল। মাকৰ নিস্তব্ধতা, আৰ্দ্ৰ চকু দুটা আৰু মাকৰ কোলাত নিৰ্বিকাৰে শুই থকা নিৰীহ শিশুটি, এই সকলোবোৰ এটা প্ৰতাৰণা। সি নিজকে সান্তনা দিলে, কিন্তু এটা প্ৰশ্নই তাৰ মনত অনবৰতে বিন্ধি আছিল। এইটো যদি সঁচাকৈয়ে মোৰ ভাইটি নহয় তেন্তে কোন? এই প্ৰশ্নৰ উত্তৰ জানিবলৈ তাৰ হাতত মাথো এটাই উপায় আছে, DNA পৰীক্ষা। ঘৰ পোৱাৰ লগে লগে আলোকে পকেটৰ পৰা মোবাইলটো উলিয়াই এটা বিখ্যাত লেবৰেটৰী নম্বৰ ডাইল কৰিলে। হেল্ল', তোমালোকে DNA টেষ্টিং সেৱা আগবঢ়াইছা নেকি? হয় ছাৰ, আমি কৰোঁ। কোন দুজন ব্যক্তিৰ টেষ্ট কৰিব লাগিব? পৰীক্ষাগাৰৰ প্ৰতিনিধি পেছাদাৰীৰ সুৰত উত্তৰ দিয়া হ'ল। আলোকে খন্তেক সময়ৰ বাবে উশাহ বন্ধ কৰি ৰাখিলে। তাৰ পিছত ক'লে, এটা নৱজাত কেঁচুৱা আৰু মোৰ মা। আনহাতে কিছু মুহূৰ্তৰ বাবে নিস্তব্ধতা। তেতিয়া প্ৰতিনিধিজনে ক'লে, হয় ছাৰ, আপুনি আমাৰ ক্লিনিকলৈ আহিব পাৰে বা আমি ব্যক্তিগতভাৱে আপোনাৰ নিৰ্দিষ্ট ঠাইলৈ আহি নমুনা ল'ব পাৰোঁ। মই নিজেই আহিব বিচাৰিম। নহয়, আপোনাৰ কোনোবা মানুহে বৃদ্ধাশ্ৰমলৈ গৈ এই পৰীক্ষাটো কৰিব পাৰিবনে? হয় ছাৰ, আমি পাৰিম। আমাক মাত্ৰ তোমাৰ অনুমতি লাগে। ঠিক আছে, সবিশেষ সোনকালে পঠাম। আলোকে ফোনটো ছুইচ অফ কৰি দীঘলকৈ উশাহ এটা ল'লে। সিদ্ধান্ত লোৱাটো সহজ নাছিল যদিও সি নিশ্চিত আছিল যে পৰীক্ষাটোৱে সকলো স্পষ্ট কৰি দিব। যদি এইজন মোৰ ভাইটি হয়। সি চিন্তাটো আঁতৰাই বিচনাখনত বাগৰি পৰিল। পিছদিনা পৰীক্ষাগাৰৰ প্ৰতিনিধিজন বৃদ্ধাশ্ৰম পালেহি। নাৰ্ছ প্ৰণীতিয়ে মাকক জনাই যে তেওঁৰ লগতে কেঁচুৱাটোৰ নমুনা সংগ্ৰহ কৰিবলৈ এজন ব্যক্তি আহিছে। মায়ে আচৰিত হৈ নাৰ্ছৰ ফালে চালে। তাৰ পাছত মৃদুভাৱে ক'লে, আলোকে এই সকলোবোৰ কৰি পেলাইছে নহয়? নাৰ্ছে মূৰটো নমাই দিলে, যেন তাই জানে যে এইটো এটা দীঘলীয়া আৰু কষ্টদায়ক প্ৰক্ৰিয়া হ'ব। কোলাত শুই থকা শিশুটিলৈ মাকে মৰমৰে চালে। গোসাঁই, এতিয়া তোমাৰ পৰিচয়ৰ বাবে বৈজ্ঞানিক প্ৰমাণৰ প্ৰয়োজন। মাৰ কোলা আৰু মৰম যথেষ্ট নহয়। তেওঁৰ চকু দুটা তিতিবলৈ ধৰিলে। প্ৰতিনিধিজনে মনে মনে তেওঁৰ আৰু কেঁচুৱাটোৰ নমুনালৈ ৰিপৰ্টৰ বাবে কেইদিনমানৰ সময় বিচাৰি গুচি গ'ল। বৃদ্ধাশ্ৰমৰ শান্ত পৰিৱেশত অস্থিৰতাৰ অনুভৱ হ'ল। আনহাতে বাৰে বাৰে নাৰ্ছ প্ৰণীতিয়ে ফোন কৰি আছিল। তাই ৰিপৰ্টৰ বাবে অপেক্ষা কৰি আছিল আৰু তাইৰ মনটোৱে কিবা এটা অশুভ কথাৰ বাবে আশংকা অনুভৱ কৰিছিল। অৱশেষত সেই দিনটো আহিল, যেতিয়া সত্যৰ পৰ্দাখন আঁতৰিবলৈ ওলাইছিল। পৰীক্ষাগাৰৰ প্ৰতিনিধিয়ে বৃদ্ধাশ্ৰমত উপস্থিত হৈ এটা চিলমৰা খাম নাৰ্ছগৰাকীৰ হাতত তুলি দিয়ে। এইটো আপোনাৰ DNA ৰিপৰ্ট। অনুগ্ৰহ কৰি নিজেই পৰীক্ষা কৰক। তেওঁ কৈ আঁতৰি গ'ল। কঁপি থকা হাত দুখনেৰে নাৰ্ছে খামটো খুলি দিলে। ৰিপৰ্টটোৰ ওপৰত চকু পৰিল। তাৰ লগে লগে তাই হেতা হৈ পৰিল। এইটো কেনেকৈ হ'ব পাৰে? কথাবোৰ তাই ওঠত পোৱাৰ পিছত বন্ধ হৈ গ'ল। আচৰিত হৈ চকু দুটা ডাঙৰ হৈ গ'ল আৰু হাতত ধৰি থকা ৰিপৰ্টটো কঁপিবলৈ ধৰিলে। নাই, ভুল হ'ব পাৰে। তাই গুণগুণাই উঠিল। তাই আকৌ ৰিপৰ্টটো পঢ়িলে, কিন্তু শব্দবোৰ একেই আছিল, স্পষ্ট আৰু বিশ্বাস কৰিব নোৱাৰা। শিশুটি আলোকৰ প্ৰকৃত ভাতৃ নহয়, পুত্ৰহে। নাৰ্ছৰ খোজবোৰ থৰক বৰক হৈ উঠিল। লগে লগে মাকৰ কোঠাটোৰ ফালে দৌৰি গ'ল। বিচনাত মনে মনে বহি থকা মাতৃগৰাকীয়ে নাৰ্ছগৰাকীৰ অস্থিৰ মুখখন দেখি থতমত খালে। কি হ'ল ছোৱালী, ইমান নাৰ্ভাছ যেন লাগিছে কিয়? মায়ে মৃদুভাৱে সুধিলে। নাৰ্ছে ৰিপৰ্টটো তেওঁৰ হাতত তুলি দিলে। মায়ে দীঘলকৈ উশাহ এটা ল'লে, যেন তেওঁ ইতিমধ্যে গম পাইছে এই কাগজখনত কি লিখা হ'ব। মা, এইটো কি? নাৰ্ছৰ মাতটো কঁপি উঠিছিল। মাকে চকু দুটা তললৈ নমাই দিলে, যেন তেওঁ চকুত লুকাই আছিল কিবা এটা গোপন, যিটো এতিয়া পৃথিৱীৰ আগত প্ৰকাশ পাইছিল। সঁচা কথা ছোৱালী, তেওঁ মৃদুভাৱে ক'লে। কিন্তু এইটো কেনেকৈ সম্ভৱ? নাৰ্ছে বিশ্বাস কৰিব নোৱাৰিলে। মাকৰ চকুৰ পৰা চকুলো তললৈ নামি আহিল আৰু শিশুটিক বুকুত সাৱটি ধৰিলে। এই সত্যটো এদিন সকলোৰে সন্মুখত আহিব লাগিছিল আৰু আজি সেই দিনটো। আনহাতে আলোকো অস্থিৰ হৈ পৰিল। সি ৰিপৰ্টৰ বাবে অপেক্ষা কৰি আছিল যদিও তাৰ বিশ্বাস আছিল যে ফলাফলে তাৰ সকলো সন্দেহ দূৰ কৰিব। কিন্তু যেতিয়া তাৰ মোবাইলটো বাজি উঠিল আৰু নাৰ্ছৰ নাৰ্ভাছ মাতটো শুনা গ'ল, তেতিয়া তাৰ হৃদস্পন্দন বেছিকৈ হ'বলৈ ধৰিলে। আলোক ছাৰ,
আপুনি লগে লগে বৃদ্ধাশ্ৰমলৈ আহিব লাগে। ৰিপৰ্ট ওলাল আৰু সত্যক চকুৰে চাব লাগিব। চিন্তাত আলোকৰ মূৰটো গৰম হৈ উঠিল। আপুনি কি বুজাইছে? ৰিপৰ্টত কি লিখা আছে? নাৰ্ছগৰাকীয়ে কেইমুহূৰ্তমান নিমাত হৈ থাকিল। তাৰ পিছত শান্তভাৱে ক'লে, শিশুটো আপোনাৰ প্ৰকৃত ভাইটি নহয়, আপোনাৰ নিজৰ ল'ৰাহে। এই কথা শুনাৰ লগে লগে এনে লাগিল যেন তাৰ ভৰিৰ তলৰ মাটিখিনি নোহোৱা হৈ পৰিল। এইটো কেনেকৈ সম্ভৱ? তাৰ শৰীৰটো কঁপিবলৈ ধৰিলে। এইটোৱেই সত্য আলোক ছাৰ, নাৰ্ছে ক'লে। এতিয়া আপুনি নিজেই আহি মাকক এই গোপন কথাটো সুধিব লাগিব। আলোকৰ হাতৰ পৰা ফোনটো সৰি পৰিল। উশাহ নিশাহ খৰতকীয়া হৈ পৰিল আৰু তাৰ মনত এটাই প্ৰশ্ন প্ৰতিধ্বনিত হ'ল, এই সকলোবোৰ কেনেকৈ হ'ল? কিয় ইমান দেৰিকৈ মোৰ ওচৰলৈ এই সত্য আহিল? পাগলৰ দৰে ওলাই আহি গাড়ীৰ চাবি তুলি গাড়ীৰ ষ্টাৰ্ট দি পূৰ্ণ গতিৰে বৃদ্ধাশ্ৰমৰ ফালে আগবাঢ়িল। গোটেই বাটটো তাৰ মনলৈ আহি আছিল অদ্ভুত চিন্তা। আলোক বৃদ্ধাশ্ৰমত উপস্থিত হৈ খৰধৰকৈ ভিতৰলৈ সোমাই গ'ল। ইতিমধ্যে নাৰ্ছ প্ৰণীতি তাই দুৱাৰ মুখত উপস্থিত আছিল, যেন তাই তাৰ বাবেই অপেক্ষা কৰি আছিল। মা ক'ত? আলোকে কঠোৰ সুৰত সুধিলে। তেওঁ কোঠাৰ ভিতৰত, নাৰ্ছে মৃদুভাৱে ক'লে। কিন্তু আলোক ছাৰ, অনুগ্ৰহ কৰি তেওঁৰ লগত শান্তভাৱে কথা পাতিব। ইতিমধ্যে তেওঁৰ বহুত কষ্ট হৈছে। বিষ হৈছে নেকি? আলোকে কটুৰ হাঁহি এটা মাৰিলে। আৰু মোৰ গোটেই পৃথিৱীখন জোকাৰি গৈছে, আৰু তুমি কৈছা যে মই শান্তভাৱে কথা পাতিব লাগে। সি খৰধৰকৈ দুৱাৰখন খুলি ভিতৰলৈ সোমাই গ'ল। মাক বিচনাত বহি আছিল। শিশুটি তেওঁৰ ওচৰতে শুই আছিল। আলোক ভিতৰলৈ যোৱাৰ লগে লগে তেওঁ লাহে লাহে উঠি পোনে পোনে বহিল। তেওঁৰ চকুত সেই একেই পুৰণি বিষাদ, যিটো মাহৰ পিছত মাহ ধৰি লুকুৱাই ৰাখিছিল। মা! খং, আচৰিত আৰু অবিশ্বাস সকলো আলোকৰ মাতত দেখা গ'ল। এইটো কি? এই সকলোবোৰ মিছা, নহয়নে? মায়ে লাহে লাহে তাৰ ফালে চালে। চকু দুটা আৰ্দ্ৰ হৈ পৰিল। বাবা, তেওঁ মৃদুভাৱে ক'লে, মই জানিছিলোঁ যে এদিন তুমি আহি এই প্ৰশ্নটো সুধিবা। তেন্তে উত্তৰ মা, এই সন্তানটো মোৰ ল'ৰা হ'ব কেনেকৈ? মোৰ ভাইটি নহয়? মাকৰ চকুৰ পৰা চকুলো ওলাই আহিল, কিন্তু তেওঁ নিমাত হৈ থাকিল। মা, কিবা এটা কোৱা। সঁচাকৈ তেনেকুৱা পদক্ষেপ লৈছেনে যাৰ দ্বাৰা আমাৰ সন্মান নষ্ট কৰিব? এই কথা শুনি মাৰ মুখৰ ৰং সলনি হৈ গ'ল। তেওঁ কঁপা হাতেৰে শিশুটিক বুকুত সাৱটি ধৰিলে। বাবা, তুমি এইমাত্ৰ যি কৈছিলা মই শুনিবলৈ আটাইতকৈ বেছি ভয় খাইছিলোঁ, তেওঁ ক'লে। মা, তোমাৰ মৌনতাই মোৰ সন্দেহ গভীৰ কৰি তুলিছে। মই সত্যটো জানিব বিচাৰোঁ, ইয়াত আৰু এতিয়াই। মায়ে দীঘলকৈ উশাহ এটা ল'লে, যেন তেওঁ বছৰবোৰৰ বোজাবোৰ একে মুহূৰ্ততে আঁতৰাব বিচাৰিছে। বাবা, মই যি ক'ম তাৰ বাবে নিজকে প্ৰস্তুত কৰা, কাৰণ এই সত্যই তোমাক তোমাৰ ভিতৰলৈকে জোকাৰি যাব। আলোকৰ চকুত অস্থিৰতা আছিল যদিও সি মনে মনে থিয় হৈ থাকিল। মাকে শুই থকা শিশুটিলৈ এবাৰ চালে, তাৰ পিছত মাটিৰ ফালে চাই ক'লে, এই শিশুটি তোমাৰ ল'ৰা আলোক। আৰু এই সেই পাপৰ চিন যি বছৰ আগতে তুমি কৰিছিলা। এই কথা শুনি আলোকৰ খোজবোৰ থৰক বৰক হৈ পৰিল, আৰু এটা শব্দই তাৰ কাণত প্ৰতিধ্বনিত হ'বলৈ ধৰিলে যেন গোটেই পৃথিৱীখন হঠাতে নিস্তব্ধ হৈ পৰিল। মায়ে চকু দুটা মুদি দিলে, যেন তেওঁৰ আৰু লুকুৱাবলৈ একো নাই। হয় আলোক, এইটোৱেই সত্য, যিটো মই 9 মাহ ধৰি মনৰ ভিতৰত লুকুৱাই ৰাখিছিলোঁ। এই সন্তানটো তোমাৰ নিজৰ তেজ, নিজৰ সন্তান। আৰু ঠিক তেনেকৈয়ে বছৰ ধৰি আমাৰ মাজত থিয় হৈ থকা এখন দেৱাল আজি ভাঙি গ'ল। আলোক অজ্ঞান হৈ পৰিছিল। মাৰ কথাই তাৰ আত্মাক বিজুলীৰ দৰে আঘাত কৰিলে, আৰু সি তাৰ ঠাইত স্তম্ভিত হৈ থিয় হৈ থাকিল। এইটো মিছা, সি ডাঙৰকৈ ক'লে, যেন নিজকে নিজেই প্ৰতিয়ন নিয়াবলৈ চেষ্টা কৰিছে। এইটো কেনেকৈ হ'ব? এই সন্তানটো মোৰ ল'ৰা কেনেকৈ হ'ব পাৰে? মায়ে দীঘলকৈ উশাহ এটা লৈ আলোকলৈ চালে। বছৰ বছৰ ধৰি হোৱা বিষ তেওঁৰ চকুত দেখা গৈছিল, যিটো বিষ তেওঁ বছৰ বছৰ ধৰি বুকুত দমন কৰি ৰাখিছিল। বাবা, এতিয়া তোমাৰ বাবে সময় আহিছে। সঁচা কথা কওঁ, যিটো মই এবছৰ ধৰি হৃদয়ত পুতি ৰাখিছোঁ। লাহে লাহে কিন্তু গধুৰ মাতেৰে তেওঁ ক'লে। আলোকৰ হৃদস্পন্দন বাঢ়িবলৈ ধৰিলে। আলোক, মনত আছেনে? বহু বছৰ আগতে তোমাৰ জীৱনলৈ এজনী ছোৱালী আহিছিল। যেতিয়া আলোকে প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয় গৈছিল, বিশ্ববিদ্যালয় কেম্পাছত যেতিয়া আলোকে প্ৰথমবাৰৰ বাবে কৃত্তিকাক দেখিছিল, ডাঙৰ চকুৰ নিৰীহ অথচ অতি আকৰ্ষণীয় কৃত্তিকা, যি নিজৰ ক্লাছত নতুন আছিল। আৰম্ভণিতে আকস্মিক চিনাকি আছিল যদিও তাৰ পিছত এই চিনাকি প্ৰেমলৈ পৰিণত হ'ল।
আলোকৰ বাবে সেয়া চাগে মাথো একালৰ মোহ আছিল যদিও কৃতিকাই তাৰ বাবেই নিজৰ সমগ্ৰ পৃথিৱীখন এৰি যাবলৈ সাজু আছিল। তাই তাক বিশ্বাস কৰিছিল আৰু অপৰিসীম মৰম কৰিছিল। কিন্তু আলোক, সি খেল খেলি আছিল। আলোক, মোক বিয়া কৰাবানে? এদিন কৃতিকাই আশাবাদী চকুৰে আলোকক সুধিছিল। আলোকে হাঁহিলে, যেন এই প্ৰশ্নটো এটা ধেমালিহে। কৃতিকা, আমি এতিয়াও বহুত সৰু, জীৱনত আৰু বেছি মজা আছে। কৃতিকাৰ চকুত হতাশাৰ সৃষ্টি হৈছিল যদিও তাই তেতিয়াও তাৰ লগত থাকিল। ইমানেই যে এদিন তাই আলোকৰ প্ৰতাৰণাৰ বলি হৈ পৰিল। যেতিয়া কৃতিকাই তাই গৰ্ভৱতী বুলি কওঁতে আলোকৰ মুখৰ ৰং সলনি হৈ পৰিল। মোৰ কাম নহয়, সি ঠাণ্ডাকৈ ক'লে। এই সকলোবোৰ তোমাৰ দোষ, মোক এইবোৰৰ মাজলৈ টানি নানিবা। কৃতিকাই কান্দি থাকিল, অনুৰোধ কৰি থাকিল, কিন্তু আলোকে তাইক অসহায় কৰি থৈ গ'ল। তাই চিৰদিনৰ বাবে নোহোৱা হৈ গ'ল। আলোকে কেতিয়াও তাইৰ কথা শুনা নাছিল, আনকি খবৰো লোৱা নাছিল। মায়ে চকুলো মচি আকৌ এবাৰ আলোকলৈ চালে। কৃতিকাই তোমাক একো কোৱা নাছিল, কিন্তু শেষ নিশ্বাসলৈকে তোমাৰ প্ৰেমৰ প্ৰতাৰণাৰ বুকুত ওচৰতে ৰাখিছিল। মাৰ মাতটো কঁপি উঠিছিল। শেষ উশাহ লোৱালৈকে আলোকে আচৰিত হৈ আওৰাই ক'লে। মায়ে মাত দিলে। কৃতিকা বৰ অসুস্থ হৈ পৰিছিল। তাই আৰু জীয়াই থাকিব নোৱাৰিম বুলি অনুভৱ কৰি মোৰ ওচৰলৈ আহিছিল। তাই জানিছিল যে তুমি তাইক প্ৰত্যাখ্যান কৰিলা, কিন্তু তথাপিও তাই নিজৰ সন্তানটোক ৰাখিছিল। তোমাক এৰি যোৱাৰ সিদ্ধান্ত লৈছিল। তাই মোক ক'লে, আণ্টি, মই আলোকক ক্ষমা কৰিব নোৱাৰোঁ, কিন্তু মই বিচাৰোঁ মোৰ সন্তানে তাৰ নাম পাওক। আপুনি এগৰাকী মাক, আপুনি উপলব্ধি কৰিব মাকৰ মৰম কি। আৰু মই কেনেকৈ না কৰোঁ? মাৰ চকুত চকুলো ওলাই আহিল। মই সেই শিশুটিক এডপ্ট কৰাৰ সিদ্ধান্ত লৈছিলোঁ, কিন্তু ভাবিছিলোঁ যে মই যদি সঁচা কথা কওঁ তেন্তে মানুহে তোমাক আঙুলিয়াব। এই পাপটো মই বৃদ্ধ বয়সত নিজৰ ওপৰত লৈছিলোঁ, যাতে তুমি সমাজৰ দৃষ্টিত লাজৰ সন্মুখীন হ'ব নালাগে। যেন কোনোবাই আলোকৰ মূৰত পাহাৰ ভাঙি পেলাইছে। সি থতমত খাই ক'লে, এইটো মোৰ নিজৰ সন্তান নেকি? হয় আলোক, এই সন্তানটো তোমাৰ নিজৰ তেজ। এইটো সেই একেই পাপৰ পৰিণাম যিটো তুমি পাহৰি গৈছিলা, কিন্তু প্ৰকৃতিয়ে তোমাৰ সন্মুখলৈ আনিছে। আলোকে অবিশ্বাসেৰে শুই থকা শিশুটিৰ মুখলৈ চালে। তাৰ ডাঙৰ চকু দুটা, কোমল সূক্ষ্ম হাত দুখন, তাৰ সকলো বস্তুৱে আলোকৰ নিজৰ মুখখন প্ৰতিফলিত কৰিছিল। চকুৰ সন্মুখত আন্ধাৰ আবিৰ্ভাৱ হ'বলৈ ধৰিলে। নাই, এইটো সম্ভৱ হ'ব নোৱাৰে। মূৰটোত ধৰি বহি থাকিল যদিও সত্যটো ওলাই আহিছিল। এয়াই হৈছে জীৱনৰ ন্যায়। মায়ে মৃদুভাৱে ক'লে, তুমি এগৰাকী মাৰ মৰমক নাকচ কৰিছিলা। আজি প্ৰকৃতিয়ে তোমাক একেই পৰীক্ষাত পেলাইছে। আলোকৰ চকুত পৰা চকুলো ওলাই আহিল। সি সুধিবলৈ ধৰিলে, মা, তুমি মোৰ বাবে এই সকলোবোৰ কৰিলা? তাৰ ওঠ দুটা কঁপি উঠিছিল। মায়ে আৰ্দ্ৰ চকুৰে পুত্ৰৰ ফালে চাই লাহেকৈ মাত দিলে, হয় আলোক, তোমাৰ সন্মান যাতে থাকিব পাৰে তাৰ বাবে মই মোৰ সন্মান ত্যাগ কৰিলোঁ। মই মোৰ কপালত এই কলংকৰ চিনটো লগাই দিলোঁ যাতে তোমাৰ সন্তানক এই পৃথিৱীত অবৈধ বুলি কোৱাৰ পৰা ৰক্ষা পৰে। নাই, এইটো হ'ব নোৱাৰে। এই সকলোবোৰ মিছা। কিন্তু মাৰ চকুত সত্য আছিল, সেই গভীৰ সত্য যাৰ পৰা সি আৰু পলাব নোৱাৰিলে। মায়ে দীঘলকৈ উশাহ এটা লৈ নিজৰ কাহিনী ক'বলৈ ধৰিলে। কৃতিকা যেতিয়া মোৰ ওচৰলৈ আহিছিল তেতিয়া তাই বৰ অসুস্থ আছিল। তাইৰ অৱস্থা এনেকুৱা আছিল যে তাই জানিছিল যে তাই আৰু বেছিদিন জীয়াই থাকিব নোৱাৰে। কিন্তু তাই এই সন্তানটোক নিষ্ঠুৰ পৃথিৱীত অকলে এৰি যাব বিচৰা নাছিল। কৃতিকাই ক'লে, আণ্টি, মই মাত্ৰ আপোনাক অনুৰোধ কৰিছোঁ যে মোৰ সন্তানক সহায় কৰক। এই পৃথিৱীৰ তুচ্ছ তাচ্ছিল্যৰ পৰা বচাওক। আলোকে মোক নাকচ কৰিলে, কিন্তু মোৰ অপৰাধ কি আছিল? এই নিৰীহ শিশুটিৰ কি দোষ আছিল? মাকৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। মই বুজিব পাৰিলোঁ তাইৰ বেদনা। ময়ো এগৰাকী মাক। মই জানো মা হোৱাটো কিমান ডাঙৰ পৰীক্ষা। কৃতিকাই নিজৰ সন্তানটো মোৰ হাতত তুলি দি কেইদিনমানৰ ভিতৰতে এই পৃথিৱীখন এৰি থৈ গ'ল। কিন্তু মই জানিছিলোঁ যে যদি মই এই সত্যটো সকলোকে কওঁ তেন্তে মানুহে তোমাৰ চৰিত্ৰক আঙুলিয়াই দিব আৰু তোমাৰ সন্তানক অবৈধ বুলি ক'ব। মই এই কথা সহ্য কৰিব নোৱাৰিলোঁ আলোক। মই নিবিচাৰিছিলোঁ তোমাৰ পাপৰ বোজা এই নিৰীহ শিশুটিৰ ওপৰত জাপি দিয়া হওক। আলোকৰ চকুলো ববলৈ ধৰিলে। গতিকে সেইবাবেই তুমি নিজকে গৰ্ভৱতী কৰিলা মা? তাৰপিছত সি লাহে লাহে কিন্তু স্থিৰ সুৰত ক'লে। মায়ে এই কথা শুনি মাত দিলে, হয় বাবা, বৃদ্ধ বয়সত মই সেই বোজাটো নিজৰ ওপৰত ল'লোঁ।
যাৰ বাবে তুমি প্ৰকৃত দায়ী আছিলা। মই মোৰ শৰীৰৰ দুৰ্বলতা আৰু মোৰ বয়সৰ সত্যতাক অস্বীকাৰ কৰি মাতৃ হ'ম বুলি ভাও ধৰিলোঁ। কেৱল এই নিৰীহ শিশুটিলৈ কোনেও আঙুলি টোৱাব নালাগে। মই সমাজৰ কথা শুনিলোঁ, নিজকে লাজ পাবলৈ দিলোঁ। মাকে কেতিয়াও সহ্য কৰিব নোখোজা সকলোবোৰ মই সহ্য কৰিলোঁ, কিন্তু এই কলংকৰ পৰা মই মোৰ নাতিটোক ৰক্ষা কৰিলোঁ। আলোকৰ ভৰিৰ তলৰ পৰা মাটি পিছলি যোৱা যেন লাগিল। সি খঙেৰে মাকক ঘৰৰ পৰা বাহিৰ কৰি দিছিল, অপমান কৰিছিল, তেওঁৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। আৰু আজি সি সত্যটো শুনিবলৈ লৈছিল যে এই সকলোবোৰ কেৱল তাৰ স্বাৰ্থতহে কৰা হৈছিল। মা, মই তোমাক কি কৰিলোঁ? তাৰ মাতত অস্থিৰতা আৰু লাজৰ সৃষ্টি হৈছিল। মাকে হাঁহি হাঁহি চকু পানী মচি ক'লে, বাবা, মই তোমাক কেতিয়াও অভিশাপ দিয়া নাই। মই মাত্ৰ প্ৰাৰ্থনা কৰি থাকিলোঁ যে সময়ে তোমাক সত্য দেখুৱাব লাগে। আলোকে অনিচ্ছাকৃতভাৱে মূৰটো ধৰিলে। মই তোমাক নাকচ কৰিলোঁ, অভিযোগ কৰিলোঁ, তোমাক অকলে এৰি দিলোঁ। সি হুমুনিয়া কাঢ়িলে। মাকে ক'লে, বাবা, এতিয়া যি হ'ব লগা আছিল হৈছে, কিন্তু তুমি তোমাৰ অতীতৰ ভুলটো শুধৰাই দিয়া, নহয় আকৌ এবাৰ আঁতৰি যোৱা। আলোকে মাকৰ ফালে চালে, যাৰ কোলাত সেই সন্তানটো আছিল, যাক এতিয়ালৈকে সি নিজৰ ভায়েক বুলি গণ্য কৰি আছিল, কিন্তু বাস্তৱত সি তাৰ ল'ৰা আছিল। তাৰ অস্তিত্বৰ ওপৰত এটা গধুৰ বোজা পৰিছিল। এই ল'ৰাটোক মই মানি ল'ব পাৰিমনে? ইমান গধুৰ বোজা মই বহন কৰিব পাৰিমনে? এই প্ৰশ্নটো তাৰ মনত ঘূৰি ফুৰিছিল যদিও উত্তৰটো এতিয়াও স্পষ্ট নাছিল। মাকৰ মুখখন শেঁতা, উশাহ নিশাহ লেহেমীয়া হৈ পৰিছিল আৰু তেওঁ বিচনাত মনে মনে পৰি গৈছিল। তেওঁৰ চকু দুটা আধা খোলা আছিল, যেন চেতনা আৰু অচেতন মাজত দোল খাই আছিল। মা, তোমাৰ গাটো ভাল নহয় নেকি? আমি হস্পিতাললৈ যাম, আতংকিত হৈ আলোকে ক'লে আৰু লগে লগে নাৰ্ছক মাতিলে। মাৰ অৱস্থা বৰ বেয়া হৈ গৈছে, আমি মাক লগে লগে হস্পিতাললৈ লৈ যাব লাগিব, নাৰ্ছে ক'লে। আলোকে খৰধৰকৈ মাক সহায় কৰি গাড়ীত বহিবলৈ দি খৰধৰকৈ হস্পিতালৰ ফালে আগবাঢ়ি গ'ল। বাটত তাৰ চকু বাৰে বাৰে মাকৰ ওপৰত আছিল। মা, মোক ক্ষমা কৰি দিবা, তোমাৰ বহুত ক্ষতি কৰিছোঁ। তাৰ মাতটো কঁপি উঠিছিল। মায়ে লাহে লাহে চকু মেলিলে। তেওঁৰ চকু আলোকৰ মুখত নিবদ্ধ হৈ পৰিল, কিন্তু তেওঁৰ চকুত কোনো খং বা ক্ষোভ নাছিল, মাথো গভীৰ দুখ। বাবা, মই তোমাক কেতিয়াও অভিশাপ দিয়া নাই, কিন্তু মনত ৰাখিবা, সময়ৰ ঋণ সদায় পৰিশোধ কৰিব লাগে। তেওঁৰ দুৰ্বল মাতটো কঁপি উঠিল। এই কথা শুনি আলোকে গভীৰভাৱে আঘাত পালে। সেই কথাৰ অৰ্থ বুজিবলৈ চেষ্টা কৰি থাকোঁতেই মায়ে চকু মুদি দিলে। মা, প্লিজ, চকু মেলি দিয়া, আমি হস্পিতাল পাবলৈ ওলাইছোঁ, তুমি ভাল হৈ যাবা, অসহায় হৈ সি ক'লে। গাড়ীখন দ্ৰুতগতিত চিকিৎসালয়ৰ দুৱাৰমুখত ৰৈ গ'ল। ডাক্তৰ দৌৰি আহিল। এজন চিকিৎসকে কয়, তেওঁক তৎক্ষণাত ICUত নিব লাগিব। মাকৰ নিৰ্জীৱ শৰীৰটোৰ ওপৰত আলোকৰ চকু নিবদ্ধ হৈ পৰিল। কিবা এটা ক'ব বিচাৰিছিল যদিও তেওঁৰ ওঠ দুটা নিস্তব্ধ হৈ পৰিছিল। কেইবা ঘণ্টা পাৰ হৈ গ'ল আৰু আলোকে হস্পিতালৰ কৰিডৰত অস্থিৰভাৱে খোজকাঢ়ি আছিল। ডাক্তৰজন ICUৰ পৰা ওলাই আহিল। আলোক ছাৰ, আমি প্ৰাৰ্থনা কৰিব লাগিব যে মাৰ স্বাস্থ্য ভাল হওক, কিন্তু তেওঁৰ অৱস্থা বহুত দুৰ্বল হৈ পৰিছে। এই কথা শুনি আলোকৰ অন্তৰত এটা বিন্ধা লাগিল। সি হস্পিতালৰ মন্দিৰলৈ গৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। হে ভগৱান, মই অপৰাধী, মই মোৰ মাৰ লগত অন্যায় কৰিছোঁ, মই তেওঁলোকক অত্যাচাৰ কৰিলোঁ, তেওঁৰ মৰমক আওকাণ কৰিলোঁ, কিন্তু তুমি বৰ দয়ালু, তুমি প্লিজ মাক বচাবা। মাকৰ বিচনাৰ কাষত বহি আলোকে মাকৰ হাতত ধৰি কান্দি থকাত মেচিনৰ পিপ পিপ শব্দবোৰ ম্লান হৈ আহিছিল। মা, মোক ক্ষমা কৰি দিবা, মই বৰ বেয়া ল'ৰা আছিলোঁ, কিন্তু তোমাৰ মৰম অবিহনে মই একো নহয়। এবাৰ কোৱা যে তুমি মোক ক্ষমা কৰি দিলা। মা, তোমাৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম? মই তোমাৰ মৰমক আওকাণ কৰিলোঁ, তোমাক অত্যাচাৰ কৰিলোঁ, তোমাক অকলে এৰি দিলোঁ, আৰু তথাপিও তুমি মোক গালি পৰা নাছিলা। নাৰ্ছ প্ৰণীতিয়ে ৰুমৰ দুৱাৰমুখত থিয় হৈ কান্দি আছিল। ডাক্তৰে লাহে লাহে আহি মাকক চেক কৰি তাৰ পিছত আলোকলৈ চাই মূৰটো নমাই দিলে। ক্ষমা কৰিব আলোক ছাৰ, তেওঁ আৰু এই পৃথিৱীত নাই। এই কথাবোৰ আলোকৰ ওপৰত বজ্ৰপাতৰ দৰে পৰিল। সি মাকৰ প্ৰাণহীন হাত দুখন চুমা খাই ভৰিৰ ওচৰত কঁপালখন থৈ কান্দিবলৈ ধৰিলে। মা চিৰদিনৰ বাবে নোহোৱা হৈ গ'ল, কিন্তু গুচি যোৱাৰ সময়ত তেওঁ আলোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা শিকাইছিল। মাকৰ মৰম অমূল্য, আৰু সময়ৰ ঋণ কেতিয়াও ক্ষমা নহয়। সূৰ্য অস্ত গৈছিল
আকাশখন ডাৱৰীয়া হৈ পৰিছিল, যেন ইও কিবা অপূৰণীয় ক্ষতিৰ শোক কৰি আছে। মাকৰ মৃতদেহৰ ওচৰত যেতিয়া আলোক বহি আছিল, তেতিয়া তাৰ চকুৰ পৰা চকুলো থমকি যোৱা নাছিল। সতেজ মাটিৰ ঢেৰ দেখি তাৰ হৃদয়খন অসহ্য যন্ত্ৰণাত ডুব গ'ল। মা, মই তোমাক হেৰুৱালো, সি মৃদুভাৱে ক'লে, যেন মায়ে এতিয়াও শুনি আছে। বতাহত এটা ক্ষীণ হিলস্থুল। শ্মশানৰ নিস্তব্ধতাই তাৰ অন্তৰ্নিহিত নিসংগতাক গভীৰ কৰি তুলিছিল। মই মোৰ ইগ' আৰু জেদৰ বাবেই মোৰ জীৱনৰ সকলোখিনি হেৰুৱালো, কিন্তু মই কেতিয়াও ভবা নাছিলো যে তোমাৰ প্ৰেম মোৰ একমাত্ৰ আছিল আটাইতকৈ ডাঙৰ সম্পদ। সি মাকৰ ছাই চুইছিল, যেন শেষবাৰৰ বাবে মাকক চুব বিচাৰিছিল। মই যদি সময় পিছলৈ ঘূৰাই দিব পাৰিলোহেঁতেন, তেন্তে মই তোমাক কেতিয়াও মোৰ পৰা আঁতৰি যাবলৈ নিদিলোহেঁতেন। তোমাক বিশ্বাস কৰা হ'লে আজি তুমি মোৰ লগত থাকিলাহেঁতেন মা। হিকটিৰ মাজত সি আকাশৰ ফালে আৰু প্ৰথমবাৰৰ বাবে হৃদয়ৰে চালে প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, মোৰ মাক স্বৰ্গত সৰ্বোচ্চ স্থান দিয়ক। তেওঁৰ অবিহনে এই জগতখন এতিয়া নিৰ্জন ঠাই। বতাহত সামান্য হুলস্থুলীয়া শব্দ, যেন ভগৱানে তাৰ প্ৰাৰ্থনা শুনিলে। মাকৰ মৃত্যুৰ পিছত আলোকৰ পৃথিৱীখন সম্পূৰ্ণ শূন্য হৈ পৰিছিল। নাৰ্ছ প্ৰণীতিয়ে বৃদ্ধাশ্ৰমত শিশুটিক কোলাত লৈ আলোকলৈ চাই ক'লে, এই ল'ৰাটো তোমাৰ নিজৰ তেজ, আলোক ছাৰ। এতিয়া আপুনি সিদ্ধান্ত ল'ব লাগিব। আপুনি নিজকে মাকৰ দৰে বলি দিবনে ইয়াতে এৰি যাব? আলোকে কঁপি থকা হাত দুখনেৰে শিশুটিলৈ চালে, সেই ক্ষুদ্ৰ অস্তিত্ব যিটো এতিয়াও সত্যৰ বিষয়ে অজ্ঞাত আছিল। নিৰীহ চকুৰে পৃথিৱীখনলৈ চাই আলোকৰ চকুত চকুলো ওলাই আহিল। এই শিশুটিক বচাবলৈ মাকে যি ত্যাগ কৰিছিল সেই কথা তাৰ মনত পৰিল। লাহে লাহে সি হাতখন আগবঢ়াই নাৰ্ছৰ কোলাৰ পৰা শিশুটিক লৈ গ'ল। শিশুটিক কোলাত লোৱাৰ লগে লগে তাৰ ভিতৰত কিবা এটা সলনি হ'বলৈ ধৰিলে। মই তোমাক কেতিয়াও অকলে এৰি নাযাওঁ, আলোকে দৃঢ় মাতেৰে ক'লে। মাৰ লগত কৰা ভুলটো আৰু নহ'ব। বছৰবোৰ পাৰ হৈ গ'ল, সময়ৰ চকাটো ঘূৰি থাকিল আৰু আলোকৰ জীৱনটো সলনি হৈ থাকিল। পুত্ৰক কোলাত তুলি লৈ ভুলৰ প্ৰায়শ্চিত হিচাপে ডাঙৰ দীঘল কৰিলে আৰু মাকৰ মৰম মনত পেলাই সকলোখিনি দিলে, যিবোৰ হয়তো আগতে কাকো দিব পৰা নাছিল। তেওঁ এজন মৰমীয়াল পিতৃ হ'বলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল, কিন্তু ভাগ্যৰ সিদ্ধান্তবোৰ সদায় মানুহৰ ইচ্ছা অনুসৰণ নকৰে। আজি আলোকৰ বয়স আছিল ৭৫ বছৰ আৰু এসময়ত পিতৃ মাতৃ থকা ঠাইত আছিল বৃদ্ধাশ্ৰমত। সেই একেই পুৰণি নিস্তব্ধ দেৱাল, একেই নিসংগতা, একেই অপেক্ষা। চকী এখনত বহি তেওঁ খিৰিকীৰে বাহিৰলৈ চাই আছিল, যেন তেওঁ কাৰোবাৰ বাবে অপেক্ষা কৰি আছে, যেন তেওঁৰ চকুত কিবা এটা পুৰণি স্মৃতি আহি পৰিছে। একে সময়তে এগৰাকী নাৰ্ছ আহি তেওঁৰ কাষতে বহি ক'লে, আজি তোমাক অলপ নিস্তব্ধ যেন লাগিছে আলোক ছাৰ, কি ভাবিছা? আলোকে লাহে লাহে মূৰটো ওপৰলৈ তুলিলে। তেওঁৰ চকুত বছৰ বছৰ ধৰি কষ্ট আৰু অনুশোচনা আছিল। কেৱল জীৱনটোলৈ চাই, সেই একেটাই জীৱন যিয়ে মানুহক আনৰ লগত যি কৰে তাক উভতাই দিয়ে। আলোকে দীঘলকৈ উশাহ এটা ল'লে। জানানে, এটা সময় আছিল যেতিয়া মই মোৰ মা দেউতাক ইয়াত আহিবলৈ বাধ্য কৰিছিলোঁ, কাৰণ মই অনুভৱ কৰিছিলোঁ যে তেওঁলোক মোৰ জীৱনৰ ওপৰত বোজা হৈ পৰিছে। মই তেওঁলোকৰ অনুভৱৰ প্ৰতি গুৰুত্ব দি দিলোঁ, কেৱল মোৰ নিজৰ ইগ' আৰু সামাজিক বিষয়ক অধিক গুৰুত্ব দিলোঁ। নাৰ্ছে মনে মনে শুনি থাকিল। আলোকৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। তাৰপিছত যেতিয়া মই পিতৃ হ'লোঁ, তেতিয়া মই ভাবিছিলোঁ যে মই মোৰ ভুলবোৰ শুধৰাই দিম। মই মোৰ ল'ৰাটোক হেৰুৱাই পেলোৱা সকলোখিনি দিলোঁ। মোৰ তেজ আৰু ঘামেৰে ডাঙৰ দীঘল কৰিলোঁ। তাক শ্ৰেষ্ঠ শিক্ষা দিলোঁ, এটা ভাল জীৱন দিলোঁ। আলোকৰ মাতটো কঁপিবলৈ ধৰিলে। কিন্তু আজি সেই একেটা ল'ৰাই, যাক মই সকলো দি আহিছিলোঁ, যি মোৰ গোটেই জীৱনৰ কেন্দ্ৰবিন্দু আছিল, সি মোক ইয়াতে এৰি থৈ গৈছে, একেই ঠাইতে য'ত মই মোৰ মা দেউতাক এৰি দিছিলোঁ। সেইজনেই যাৰ বাবে মই মাক বলিদান দিছিলোঁ। আলোকৰ হৃদয়ত যেন কিবা বোজা পৰিল। জানানে নাৰ্ছ ছোৱালী, মায়ে যাওঁতে মোক এটা বাক্য কৈছিল আৰু আজি সঁচা হ'ল। কি বাক্য? গুৰুত্বপূৰ্ণ নেকি? এই কথা কৈ আলোকৰ চকু দুটা শূন্যতাত হেৰাই গ'ল। এই কাহিনীটোৱে এটা কঠোৰ সত্য দেখুৱাইছে যে সময়ে কেতিয়াও কাৰো ঋণ এৰি নাযায়। আমি আনৰ লগত যি কৰোঁ, কোনোবা নহয় কোনোবা ৰূপত আমাৰ ওচৰলৈ ঘূৰি আহে। কাৰণ পিতৃ মাতৃ আৰু তেওঁলোকৰ মৰমক সন্মান কৰাটোৱেই আটাইতকৈ ডাঙৰ সম্পদ। কাৰণ সময় ঘূৰিলেই
আমাক উপলব্ধি কৰাই যে আমি যি বীজ সিঁচি থৈছিলোঁ এদিন সেয়া চপাব লাগিব। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।